চিৰাঙৰ মোজাবাৰীত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ দলটোৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীয়ে প্ৰচাৰ চলাই বিজেপি ইউপিপিএলক ক্ষুৰধাৰ সমালোচনা কৰে লোকসভা নিৰ্বাচনৰ পিছত ইউপিপিএল আৰু প্ৰমোদ বড়োৰ অস্তিত্ব নাইকিয়া হ'ব বুলিও মন্তব্য কৰে খাম্ফা বৰগয়াৰীয়ে ইয়াত কমসে কম ৪,০০০ মানুহ আছে গতিকে সেইটোৱে প্ৰমাণ কৰে যে বিপিএফ দলক গাঁওবাসীয়ে কিমান ভাল পায় আৰু সকলোৱে সাজু হৈ আছে কেতিয়া ৭ তাৰিখ আহিব সেইটোকে ৰখি আছে বিপিএফ দলে 100% জিকি যাব আমি ডাঙৰ মিটিং কৰা নাই আমি পকেট মিটিং কৰিছো গাঁওবাসী সকলৰ লগত সিধা কথা পাতিছো সিধা ডাঙৰ মিটিং কৰি পেলাই তেখেতসকলক গাড়ীত উঠাই লৈ গৈ আমি কথা কোৱা নাই লেকচাৰ দিয়া নাই তেখেতসকলৰ দুখ বেদনা সমস্যাৰ ওপৰত আমি আলোচনা কৰিছো আৰু দূৰ কৰিবৰ কাৰণে মই এমপি হিচাপে সাংসদৰ কি ক'ব লাগে এইবোৰ কথা মই তেখেতসকলক জনাই দিছো তেখেতসকলে কৈছে জাতীয় সমস্যাৰ কথা অঞ্চলৰ সমস্যাৰ কথা উন্নয়নৰ কথা গতিকে সেইবোৰ গোটেই কথাৰ ওপৰত আমি চৰ্চা কৰিছো আদান প্ৰদান আমি কৰিছো আৰু সেইটোৱে সবতকৈ ভাল আজি বিভিন্ন দলে ডাঙৰ মিটিং কৰিছে হেলিকপ্টাৰ 3টা 4টা হেলিকপ্টাৰ আমাৰ কোকৰাঝাৰ সমষ্টিৰ ওপৰত উৰি আছে আপুনি চাব কাউন্টিঙত যে তেখেতসকলে 30% পাব আমি 70% পাম 30%টো যি কেণ্ডিডেট সকল আছে তেখেতসকলে ভগাই ল'ব